নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অসমৰ মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। তো আপুনি বাৰু এই ভিডিঅ'টো যে চাই আছে এজন পুৰুষ নে মহিলা কমেন্ট সেকশনত জনাব। আপুনি যদি এজন পুৰুষ তেন্তে এই খবৰটো সম্পূৰ্ণকৈ চাওক আৰু আপুনি আপোনাৰ ঘৰৰ মহিলা গৰাকীক এই খবৰটোৰ সম্পৰ্কে জনাই দিব। আপোনালোকৰ ঘৰৰ মহিলা গৰাকীৰ একাউণ্টত খসকে আহি 3100 টকা এটা প্ৰত্যেক মাহে মাহে এতিয়া সোমাই যাব। প্ৰত্যেক মাহে মাহে আপোনাৰ মহিলা গৰাকীৰ বেংকৰ একাউণ্টত খসকে 31 টকা এটা সোমাই যাব। 3100 টকা 31 টকা নহয় 3100 টকা এটা সোমাই যাব। তো বন্ধু-বান্ধৱীসকল কেনেকৈ আৰু কেতিয়াৰ পৰা এই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জল গগৈ আপোনালোকে চাই আছে আপোন শৰ্টছ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ খবৰবিলাক নিতো এই চেনেলটোত পাই থাকিবৰ কাৰণে। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে। অসমৰ মহিলাসকলৰ বেংকৰ একাউণ্টত 3100 টকাকৈ ভৰাই দিয়া হ'ব বুলি জনাইছে। জানুৱাৰী মাহৰ 1 তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মহিলাসকলৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিব। আৰু সেই ভাল খবৰটোনো কি এতিয়া ওলাই পৰিছে খবৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বহুদিনৰ আগতে কৈছিলে যে মহিলাসকলৰ কাৰণে 1 জানুৱাৰীত এটা ধামাকা উপহাৰ আহিব আৰু মহিলাসকলে বিৰাটেই ভাল পাব সেই উপহাৰটি পায়। এতিয়া সেই উপহাৰটোনো কি আছিলে মানুহৰ জানিবৰ বাবে মন আছিলে। তো আমাৰ অসমত শীতকালীন অধিৱেশন হৈ আছে। শীতকালীন অধিৱেশনৰ মাজতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক কুৱেশ্যন কৰিছিলে অখিল গগৈ ডাঙৰীয়াই যে আপুনি যে মহিলাসকলক 3000 টকাকৈ দিব বুলি কৈছিলে অৰুণোদয় আঁচনিৰ ধন, তো সেই পইচা কেতিয়া দিব? তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰত কৈছে যে 3000 কিয় 3100 টকাকৈ প্ৰদান কৰিম জানুৱাৰী মাহৰ পৰা। জানুৱাৰী অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহৰ পৰা 3100 টকাকৈ 3000 নহয় 3100 টকাকৈ প্ৰদান কৰিব বুলি জনাইছে। মানে জানুৱাৰী মাহৰ 12 তাৰিখৰ পৰা মহিলাসকলৰ একাউণ্টত একদম খেচখেচাই 3100 টকাকৈ সোমাই যাব। বাপৰে বাপ, মানে সৰু মৰু সেই আগতে যিবিলাক নেকি সৰ্বশিক্ষা অভিযানৰ অংগনবাড়ীৰ টিচাৰ আছিলে তেওঁলোকে পায় আগতে 3000-2500 এনেকুৱা। এতিয়া মহিলাসকলে এনেই পাই যাব, ঘৰতে বহি বিন্দাছ 3100 টকাকৈ একাউণ্টত সোমাই যাব। তাতকৈ আৰু কি লাগিছে আপোনালোকে কওকচোন বাৰু। তো আপুনি যদি এগৰাকী মহিলা ভিডিঅ'টো লাইক এটা কৰি দিব আৰু অন্য এগৰাকী মহিলালৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইনফৰমেশ্যনটো জানিব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানেই, পুনৰ এটা লগ পোৱাৰ আশা ৰাখিলোঁ। ভিডিঅ' মাগিছোঁ, ধন্যবাদ, জয় অসম।